নমস্কাৰ এন ষ্টাডিজ পে চেনেলটোলৈ স্বাগতম জনাইছোঁ। এইটো ভিডিঅ'ত আমি তোমালোকৰ ক্লাছ 11 এইচএছ ফাৰ্ষ্ট ইয়াৰ আছাম বৰ্ডৰ দ্য পৰ্ট্ৰেইট অফ এ লেডি বাই খুশৱান্ত সিং এইটো আলোচনা কৰিম। ইয়াতে আমি কি আলোচনা কৰিম, এই চেপ্টাৰৰ যিমানখিনি টেক্সচুৱেল কুৱেশ্যন আছে গোটেইখিনি আলোচনা কৰিম। তাৰপিছত তোমালোকক ফাৰ্ষ্টতে মই কি কৰিম, সৰুকৈ গোটেই এই চেপ্টাৰটোৰ সৰুকৈ দুই-তিনিটা পেৰেগ্ৰাফত মই চামাৰি এটা লিখি দিম। সেই চামাৰিটো মুখস্থ কৰিলে তোমালোকে যিকোনো কুৱেশ্যন কৰিব পাৰিবা। এনেকৈ মই চামাৰি এটা লিখি দিছোঁ। তাৰপিছত কি কৰিম, এইবিলাক তোমালোকক যিখিনি কুৱেশ্যন ইম্পৰ্টেণ্ট হয় এইখিনি মই ৰেড কালাৰ দি হাইলাইট কৰি দিছোঁ, যিকেইটা কুৱেশ্যন ইম্পৰ্টেণ্ট হয়। তাৰপিছত শেষত প্ৰিভিয়াছ ইয়াৰৰ যিমানখিনি কুৱেশ্যন আছে, যি বাৰে কিছুমান কুৱেশ্যন বাৰে অহা দেখা গৈছে প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন, সেই কুৱেশ্যনটো চোৱা কিমানবাৰ আহিছে। সেই কুৱেশ্যনবিলাক মই ধুনীয়াকৈ তোমালোকক অসমীয়াত ভালকৈ বুজাই দি যাম। আৰু এই এনচাৰবিলাক মই নিজে লিখিছোঁ, বহুত শ্বৰ্টকৈ দিছোঁ। ইয়াতকৈ আৰু শ্বৰ্টকৈ লিখিব নোৱাৰা। তথাপিও মই কৈ যাম ইয়াৰ পৰা তোমালোকে কোনখিনি স্কিপ কৰিব পাৰা, যে দুই এটা লাইন তোমালোকে স্কিপ কৰিব পাৰা, মই সেইখিনিও তোমালোকক ভালকৈ ধুনীয়াকৈ বুজাই দি যাম। মোৰ ভিডিঅ'টো তোমালোকে ফাৰ্ষ্ট টাইম চাই আছা, ফাৰ্ষ্ট টাইম মোৰ চেনেলত আহিছা, প্লিজ ছাবস্ক্ৰাইব কৰি দিবা। মই নেক্সট তোমালোকৰ সকলোবিলাক চেপ্টাৰ সকলোবিলাক ছাবজেক্টৰ ভিডিঅ' লৈ আনিম। ফাৰ্ষ্ট আমি কোনখিনি পঢ়োঁ, চামাৰি অফ দ্য চেপ্টাৰ। দ্য পৰ্ট্ৰেইট অফ এ লেডি। পৰ্ট্ৰেইট অফ এ লেডি ইজ এ ষ্টৰী বাই খুশৱান্ত সিং। পৰ্ট্ৰেইট অফ এ লেডি এজনী লেডিৰ ছবি, এইটোৱে বুজাইছে মানেটো। ইজ এ ষ্টৰী বাই খুশৱান্ত সিং। কোনে লিখিছে? খুশৱান্ত সিং। ইন হুইচ হি ৰিকলছ হিজ চাইল্ডহুড এণ্ড দ্য ৰিলেশ্যনশ্বিপ হি হেড উইথ হিজ গ্ৰেণ্ড মাদাৰ। এই লেডিটোৱে কাক বুজাইছে? গ্ৰেণ্ড মাদাৰ। এই কাহিনীটোত কি কৰিছে? খুশৱান্ত সিঙে ৰিকলছ হিজ চাইল্ডহুড, নিজৰ ল'ৰালি কালৰ যিবিলাক মেমৰি আছে এইটো ৰিকল কৰি আছে, পুনৰাই মনত কৰি আছে। আৰু ৰিলেশ্যনশ্বিপটো, তেওঁৰ ৰিলেশ্যনশ্বিপটো নিজৰ গ্ৰেণ্ড মাদাৰ আইতাকৰ লগত কেনেকুৱা আছিল, এই বস্তুটো এই পৰ্ট্ৰেইট অফ এ লেডিত ডিছকাছ কৰিছে। দ্য অথৰ ডিছক্ৰাইবছ হিজ গ্ৰেণ্ড মাদাৰ এজ এ চিম্পল ৰিলিজিয়াছ কেয়াৰিং ওমেন। কেনেকৈ ডিছক্ৰাইব কৰিছে লিখকে? চিম্পল, সহজ সৰল, ধৰ্মীয় আৰু কেয়াৰিং, বহুত বেছি কেয়াৰ কৰে। হুৱেন দ্য অথৰ ৱাজ এ চাইল্ড, যেতিয়া অথৰ একেবাৰে সৰু আছিল, she would accompany him to school every day in the village. আইতাকে কি কৰিছিল? accompany him, এই ৰাইটাৰৰ লগত গৈছিল ডেইলি ভিলেজৰ স্কুললৈ। হেল্পিং হিম উইথ হিজ ষ্টাডিজ, টিচিং হিম মৰেল ভেলুজ, পঢ়া শুনাত সহায় কৰিছিল। মৰেল ভেলু মানৱীয়তা শিকাইছিল। ইন দ্য ভিলেজ দ্য গ্ৰেণ্ড মাদাৰ লেড এ পিচফুল লাইফ। ভিলেজত থাকোঁতে গ্ৰেণ্ড মাকে কি কৰি আছিল? এটা সহজ সৰল শান্তিপূৰ্ণ জীৱন কটাইছিল। ফ'কাছড অন প্ৰেয়াৰ এণ্ড লুকিং আফটাৰ দ্য ফেমিলি। প্ৰেয়াৰ এনি টাইম প্ৰেয়াৰত ফ'কাছড আছিল আৰু ফেমিলিক দেখা শুনা কৰি জীৱন কটাইছিল। শ্বি উড ৱেক আপ আৰ্লি টু প্ৰে। ৰাতিপুৱা ডেইলি সোনকালে উঠে, কি কৰাৰ কাৰণে? প্ৰে কৰাৰ কাৰণে। ভিজিট দ্য টেম্পল, মন্দিৰলৈ যায়। স্পেণ্ড হাৰ টাইম ফিডিং দ্য বাৰ্ডছ এণ্ড এনিমেলছ, আৰু নিজৰ জীৱনটো কেনেকৈ কটাইছিল? এনিমেলছ, ৰাস্তাৰ কুকুৰ, তাৰপিছত চৰাই, এইবিলাকক ৰুটি খুৱাইছিল, খুৱাই বোৱাই নিজৰ দিনটো স্পেণ্ড কৰিছিল। হাউ এভাৰ হুৱেন দ্য অথৰ মুভড টু দ্য চিটি ফৰ ফাৰ্ডাৰ এডুকেশ্যন, আৰু যেতিয়া অথৰে হায়াৰ এডুকেশ্যনৰ কাৰণে কি কৰিছিল? চিটিলৈ শ্বিফ্ট হৈছিল। দ্য গ্ৰেণ্ড মাদাৰ হেড টু এডাপ্ট টু দ্য চেঞ্জেছ, আৰু গ্ৰেণ্ড মাদাৰ কি হৈছে? ভিলেজত থকা এজনী মানুহ, কিন্তু চিটিত গৈ লাইফটো চেঞ্জ, বেলেগ পৰিৱেশ, কষ্ট হৈছিল। সেই পৰিৱেশটো এডাপ্ট কৰিব লগা হৈছিল, মানি ল'ব লগা হৈছিল। দ' শ্বি ফেল্ট ডিছকানেক্টেড ফ্ৰম দ্য নিউ লাইফ ইন দ্য চিটি, আৰু ডিছকানেক্ট ফিল কৰিছিল, সকলোৰে পৰা অকলশৰীয়া ফিল কৰিছিল এই চিটি লাইফত গ্ৰেণ্ড মাকে। কিন্তু তথাপিও সকলোবোৰ বস্তু শান্তি সহকাৰে মানি লৈছিল, চুপচাপ থাকি। দ্য ষ্টৰী টেক্স এ মেলানকলিক টাৰ্ণ হুৱেন দ্য গ্ৰেণ্ড মাদাৰ গ্ৰ'জ অল্ড এণ্ড ফ্ৰেইল। এই ষ্টৰীটো অলপ বেলেগ ফালে টাৰ্ণিং পইণ্ট আহি গ'ল, যেতিয়া গ্ৰেণ্ড মাদাৰ বুঢ়ী হৈ গ'ল। শ্বি স্পেণ্ডছ হাৰ ফাইনেল ডেজ ইন কুৱাইট প্ৰেয়াৰ একচেপ্টিং দ্য ইনএভিটেবিলিটি অফ ডেথ। স্পেণ্ডছ হাৰ ফাইনেল ডেজ লাষ্টৰ দিনকেইটা, মৃত্যুৰ আগৰ লাষ্টৰ দিনকেইটা একেবাৰে শান্তি চুপচাপ প্ৰেয়াৰ কৰি, তাৰপিছত
ইনইভিটেবিলিটি মানে এই আমাৰ মানে একো হাতত নথকা, যেতিয়া মৃত্যু আহে আমাৰ হাতত কিবা থাকে জানো, নাথাকে। এই ডেটটো মানে মানি লৈছিল যে ডেট আহিবই, মৃত্যু আহিবই। আফটাৰ হাৰ পাছিং দ্য স্পেৰ'জ হুইচ had always been around her mourned her death by sitting in silence and refusing to eat the crumbs offered to them after her death। মানে যেতিয়া তেওঁৰ মৃত্যু হৈছিল, স্পেৰ'জ এই পাৰ চৰাইবিলাক কি কৰিছিল, পাৰ চৰাইবিলাকক ডেইলি আইতাকে কি দিছিল, খাবলৈ দিছিল। কিন্তু যিদিনা মৃত্যু হৈছিল সিদিনা আহি একেবাৰে চাইলেণ্টলি আহি বহি আছিল এই আইতাকৰ কাষত, মৰ্ণ হাৰ ডেথ, একেবাৰে মানে মন চন বেয়া কৰি আছিল। এই চৰাইবিলাকক ব্ৰেড ক্ৰাম্পছ খাবলৈ দিছিল কিন্তু একো খোৱা নাছিল, দুখ কৰি আছিল। The story ends with the author reflecting on his grandmother's strong spiritual life, the deep bond they shared, marking the passing of a beloved selfless figure in his life। কি কৰিছে, এই ষ্টৰিটো এণ্ড হৈছে, খতম হৈছে কেনেকৈ, অথৰে মানে নিজৰ গ্ৰেণ্ডমাকৰ ষ্ট্ৰং যে স্পিৰিচুৱেল মানে ধৰ্মীয় এটা লাইফ আছিল সেইটো মানে মনত কৰি, তাৰপিছত ডিপ বণ্ড আছিল, তেওঁলোকে যে এটা ইমান গেহেৰা মানে সম্পৰ্ক শ্বেয়াৰ কৰিছিল, একেলগত থাকিছিল, খাইছিল, ফিগাৰ আইতাক মানে কেনেকুৱা ধৰণৰ এটা চেল্ফলেছ আছিল, মানে নিজৰ নাতিয়েকক ইমান মৰম কৰিছিল, এইটো মানে ৰিকল কৰি কৰি এই ষ্টৰিটো এণ্ড হৈছে। এইখিনি হ'ল এই মানে চেপ্টাৰটোৰ চামাৰি, তোমালোকে মুখস্থ কৰি ল'বা, কামত আহিব। স্পেৰছবিলাকে কেনেদৰে দুখ কৰিছিল, তাৰপিছত ফাৰ্ষ্ট কবি মানে লিখকে আইতাকৰ লগত কেনেদৰে কটাইছিল, তাৰপিছত চিটি লাইফত গৈ কি চেঞ্জ হ'ল আহিব। কিন্তু তোমালোকে মুখস্থ নকৰিলেও কথা নাই, জাষ্ট বুজি পোৱাৰ কাৰণে দিছোঁ, 2-এটা লাইন 4টা লাইনমান মুখস্থ কৰি ল'বা। এতিয়া কি হ'ল, এই যিবিলাক মই ব্লু কালাৰত দিছোঁ এইবিলাক মানে কেতিয়াও অহা নাই, মানে এক্সামত কেতিয়াও অহা নাই, কিন্তু ৰেড কালাৰেৰে যিখিনি দিছোঁ এইখিনি ইম্পৰ্টেণ্ট কুৱেশ্যন হয় তোমালোকৰ পৰীক্ষাৰ কাৰণে, আহিছে আৰু ইম্পৰ্টেণ্ট হয়, মানে আগতেও আহিছে আৰু বৰ্তমানৰ কাৰণেও ইম্পৰ্টেণ্ট হয়। টেক্সুৱেল কুৱেশ্যন ফাৰ্ষ্ট কি কৈছে, দ্য 3 phases অফ দ্য অথৰ্ছ ৰিলেশ্যনশ্বিপ উইথ হিজ গ্ৰেণ্ড মাদাৰ। এইটো যদিও অহা নাই তথাপিও এইটো কিন্তু ইম্পৰ্টেণ্ট হয় কুৱেশ্যনটো, মানে 3টা ফেজ, 3টা ষ্টেজ লিখিব কৈছে এই অথৰৰ ৰিলেশ্যনশ্বিপ গ্ৰেণ্ডমাকৰ লগত, যেতিয়া তেওঁ মানে অথৰে চিটি এৰি বেলেগ কাণ্ট্ৰিত শ্বিফ্ট হৈছিল, এব্ৰডত শ্বিফ্ট হৈছিল, শ্বিফ্ট হোৱাৰ আগতে 3টা ষ্টেজ দেখাইছে এই কাহিনীটোত অথৰৰ লগত নিজৰ গ্ৰেণ্ডমাকৰ, এই 3টা ষ্টেজ লিখিব কৈছে। ফাৰ্ষ্ট ফেজটো কোনটো, ফাৰ্ষ্ট ফেজ অফ দ্য অথৰ্ছ ৰিলেশ্যনশ্বিপ উইথ হিজ গ্ৰেণ্ড মাদাৰ ষ্টাৰ্টেড হুৱেন হি ৱাজ ষ্টিল এ চাইল্ড, যেতিয়া একেবাৰে চাইল্ড আছিল, বাচ্চা আছিল। শ্বি ইউজ টু টেল হিম দ্য গেমছ শ্বি ইউজ টু প্লে এজ এ চাইল্ড, শ্বি ইউজ টু টেল হিম মানে আইতাকে অথৰক কি কৈছিল, আইতাকে যেতিয়া সৰু আছিল তেতিয়া কি কি গেম খেলিছিল সেই গেমবিলাকৰ কথা নিজৰ নাতিয়েকক কৈছিল। ডেট ছিমড কোৱাইট এবজাৰ্ভড, কিন্তু এইবিলাক মানে অথৰক কি লাগিছিল, একেবাৰে মানে কোনো মিনিং নথকা গেমবিলাক, একেবাৰে বেলেগ টাইপৰ, মানে হাঁহি উঠা টাইপৰ লাগিছিল অথৰক। দ্য চিলড্ৰেন ট্ৰিটেড দেম লাইক দ্য ফেবলছ অফ দ্য প্ৰফেটছ শ্বি ইউজ টু টেল them, the children treated them like the fables of the prophets she used to tell them। তাৰপিছত এইটো ফাৰ্ষ্ট ফেজ, তোমালোকে ইয়াৰ পৰা যদি গোটেইখিনি লিখিব নোৱাৰা, মানে অলপ টান লাগে, এইখিনি লিখিলে হৈ যাব, এইখিনি ফাৰ্ষ্ট পইণ্টটোৰ পৰা। তাৰপিছত ছেকেণ্ড পইণ্টটোত কি লিখিবা, তাৰপিছত কি চেঞ্জ হ'ল, যেতিয়া অথৰে স্কুল যোৱা আৰম্ভ কৰিলে ফাৰ্ষ্ট তেতিয়া বেলেগ এটা ৰিলেশ্যন ফেজ দেখাইছে। ইন দ্য ভিলেজ হোৱেৰ দ্য অথৰ লিভড উইথাউট হিজ পেৰেণ্টছ, ভিলেজত অথৰে নিজৰ মাক দেউতাকৰ অবিহনে মানে আছিল, কাৰণ মাক দেউতাক ক'ত আছিল, চিটিত। দ্য গ্ৰেণ্ড মাদাৰ টুক ফুল কেয়াৰ অফ হিম লাইক ৱেকিং হিম আপ, মানে গ্ৰেণ্ড মাদাৰে নিজৰ নাতিয়েকক ফুল কেয়াৰ লৈছিল, ৰাতিপুৱা শুই উঠাইছিল, বাথিং হিম গা ধুৱাইছিল, মেকিং হিম ৰেডি একেবাৰে ৰেডি কৰিছিল, টেকিং হিম টু স্কুল আৰু স্কুললৈ লগত লৈ গৈছিল। দে ৱেৰ ইনছেপাৰেবল বাডিজ, তেওঁলোক মানে সকলোবিলাক কাম একেলগতে কৰিছিল, ইনছেপাৰেবল। এইটো ছেকেণ্ড ফেজ, ছেকেণ্ড ষ্টেজ আইতাক আৰু নাতিয়েকৰ মাজত ৰিলেশ্যন। এতিয়া আৰু এটা ষ্টেজ দেখাইছে, সেইটো হৈছে থাৰ্ড ষ্টেজ। সেইটো কি হয়, ইন দ্য চিটি দে শ্বেয়াৰ্ড দ্য ছেইম ৰুম, চিটিত কি কৰিছিল, তেওঁলোকে এটা ৰুমে শ্বেয়াৰ কৰিছিল, বাট দ্য গ্ৰেনী কুড নট টেক হিম টু স্কুল, কিন্তু গ্ৰেনীয়ে
কি কৰিব পৰা নাছিল, স্কুললৈ লৈ যাব পৰা নাছিল, কাৰণ এতিয়া ল'ৰাটোৱে কি কৰে, বাছত ট্ৰেভেল কৰে, মানে চিটি স্কুলটো অলপ দূৰ হয়, এতিয়া বাছত যায়। দেয়াৰ ক্ল'জনেছ বিগেন টু ডিক্ৰিজ, আৰু তেওঁলোকৰ মানে ক্ল'জনেছটো অলপ লাহে লাহে কমিব ধৰিলে। তাৰপিছত আৰু চেঞ্জ হ'ল, কি চেঞ্জ হ'ল, গ্ৰেজুৱেলি দ্য অথৰ বিকেম বিজি উইথ হিজ স্কুল এক্টিভিটিজ, আৰু লাহে লাহে আৰু ডাঙৰ হ'ল, নিজৰ স্কুল এক্টিভিটিছত বিজি হৈ গ'ল। হিজ ষ্টাডিজ ইনক্ৰিজ এণ্ড হি ষ্টাৰ্টেড ইউজিং ডিফিকাল্ট ৱৰ্ডছ উইথ হিজ গ্ৰেণ্ড মাদাৰ। এতিয়া ডাঙৰ হৈ গ'ল, ডাঙৰ হৈ পঢ়া শুনাবিলাকো অলপ ডাঙৰ হ'ল, এতিয়া মানে ছায়েন্সৰ কথা কয়, ভাষাবিলাক অলপ ডিফিকাল্ট হ'ল, আইতাকক কয়, আইতাকে একো বুজি নাপায়। শ্বি ফাউণ্ড ইট আনকমফৰ্টেবল উইথ দ্য নিউ টপিকছ অফ ষ্টাডি, আৰু আইতাকে ভাবে এইবিলাক কি পঢ়াই আছে, একেবাৰে আনকমফৰ্টেবল হৈ যায়, কাৰণ আইতাকে একো বুজি নাপায়, হেল্প কৰিব নোৱাৰে। আৰু হাৰ্ড টু ন' ডেট দেয়াৰ ৱেৰ মিউজিক লেচনছ ইন দ্য নিউ স্কুল, আৰু আইতাকে বহুত খং উঠিছিল যে বৰ্তমান স্কুলত কি শিকায়, মিউজিক নামৰ এটা চেপ্টাৰ আছে, কাৰণ আইতাকে মিউজিক একেবাৰে বেয়া পায়, কাৰণ আইতাকে ভাবে এইবিলাক বেগাৰ্ছ, ভিখাৰীবিলাকেহে অনলি গান গায়, ভাল মানুহে গান নাগায়, এনেকুৱা ভাবিছিল মানে আইতাকে, সেইটো মানে বহুত খং উঠিছিল। আৰু তাৰপিছত কি হ'ল, আইতাকে মানে একেবাৰে অকলশৰীয়া ফিল কৰিলে, আৰু ষ্টাৰ্টেড বিং উইথ হাৰছেল্ফ, আৰু নিজৰ মাজতে থকা হ'ল। দেয়াৰ ফ্ৰেণ্ডশ্বিপ বিকেম উইকাৰ, আৰু তেওঁলোকৰ ফ্ৰেণ্ডশ্বিপটো একেবাৰে উইক হৈ গ'ল। এইটো ইম্পৰ্টেণ্ট হয় কুৱেশ্যনটো, যদি হয় তিনিটা ফেজ কি হয় মুখস্থ কৰিবা তোমালোকে। তাৰপিছত এইটোতো বহুত বেছি ইম্পৰ্টেণ্ট হয়, 3 reasons why the author's grandmother was disturbed when he started going to the city school। তিনিটা কাৰণ লিখিব কৈছে, গ্ৰেণ্ডমাদাৰে কিয় মানে প্ৰব্লেমেটিক ফিল কৰিছিল, ডিষ্টাৰ্ব ফিল কৰিছিল, অসহ্যকৰ ফিল কৰিছিল, যেতিয়া মানে অথৰে চিটি স্কুললৈ যোৱা হ'ল। তিনিটা কাৰণ লিখিব কৈছে। ফাৰ্ষ্ট কাৰণটো হ'ল, এইটো বহুত বেছি ইম্পৰ্টেণ্ট হয় কুৱেশ্যনটো, দ্য গ্ৰেণ্ড মাদাৰ ৱাজ ডিষ্টাৰ্ব, গ্ৰেণ্ড মাদাৰ ডিষ্টাৰ্ব ফিল কৰিছিল, বিকজ শ্বি কুড নট ডু মেনি থিংছ ফৰ হাৰ গ্ৰেণ্ড চাইল্ড ৱেন হি ৱেণ্ট টু দ্য নিউ স্কুল। কাৰণ এতিয়া আইতাকে নিজৰ নাতিয়েকৰ কাৰণে বেছি কাম কৰিব নোৱাৰে, আগত গা ধোৱাৰ পৰা স্কুললৈ লৈ যোৱা সকলোবিলাক কাম কৰিছিল, কিন্তু এতিয়া বেছি কাম কৰিব নোৱাৰে, কাৰণ এতিয়া বাছত স্কুল যায়, আৰু ডাঙৰ হ'ল, নিজৰ কাম নিজে কৰে। শ্বি কুড নট একম্পেনি হিম টু স্কুল, গেট হিম বাথ অৰ ডু আদাৰ থিংছ ফৰ হিম। এইখিনিয়ে ক'লোঁ যে এতিয়া গা ধুৱাব নোৱাৰে, স্কুললৈ লৈ যাব নোৱাৰে। তোমালোকে যদি একেবাৰে মুখস্থ কৰা টান পোৱা, এইখিনি লিখিবা, কিন্তু এইখিনি গোটেইখিনি লিখিলে ভাল। তাৰপিছত 2 নম্বৰ কাৰণটো কি হ'ল, দ্য অথৰ বিগেন টু ষ্টাডি মোৰ এণ্ড মেনশ্যন ছাম ডিফিকাল্ট ছাবজেক্টছ। এতিয়া অথৰ মানে পঢ়িব ধৰিলে, ডাঙৰ হ'ল, মেনশ্যন এতিয়া কি বেলেগ বেলেগ ছাবজেক্টৰ কথা, ডিফিকাল্ট মানে কঠিন ছাবজেক্টৰ কথা কৈ থাকে। দ্য গ্ৰেণ্ড মাদাৰ ফেল্ট আনহেপি নট বিং এবল টু হেল্প হিম উইথ হিজ ষ্টাডিজ এনিমৰ। এতিয়া গ্ৰেণ্ড মাকে মানে হেল্প কৰিব নোৱাৰে, কাৰণ এতিয়া ছায়েন্সৰ কথা, তাৰপিছত বেলেগ লজিকেল পঢ়া শুনা কৰে, এতিয়া আৰু গ্ৰেণ্ড মাকে হেল্প কৰিব নোৱাৰে, সেইকাৰণেও মানে অলপ ডিষ্টাৰ্ব ফিল কৰিছিল। মোৰ অভাৰ শ্বি ৱাজ এংগ্ৰি টু ন' ডেট দেয়াৰ ৱেৰ ন' লেচনছ অফ গড এণ্ড দ্য স্ক্ৰিপচাৰ্ছ। আৰু যেতিয়া আইতাকে গম পাইছিল যে এতিয়া মানে গডৰ ওপৰত, ভগৱানৰ স্ক্ৰিপচাৰ্ছ এইবিলাকৰ ওপৰত একো নপঢ়ায়, মানে লেচনে নাই, এইটো শুনি আইতাকে বহুত খং উঠিছিল। এতিয়া যে ছায়েন্স মেথছ এইবিলাক পঢ়ি থাকে, ভগৱানৰ ওপৰত একো নপঢ়ায়, আইতাকে পূৰা মানে খং। তাৰপিছত 3 নম্বৰ কাৰণটো হ'ল, শ্বি ৱাজ ডিপলি হাৰ্ট, একেবাৰে মানে দুখ পাইছিল, টু ন' ডেট কি জানি, দেয়াৰ ৱেৰ মিউজিক লেচনছ ইন দ্য চিটি স্কুল। এতিয়া চিটি স্কুলত কি আছে, মিউজিক নামৰ এটা লেচন আছে। শ্বি ডিড নট লাইক মিউজিক এট অল, আইতাকে একেবাৰে মিউজিক ভাল পোৱা নাছিল। শ্বি কনচিডাৰ্ড ইট ফিট অনলি ফৰ হাৰলটছ এণ্ড বেগাৰ্ছ, আইতাকে ভাবিছিল মিউজিক অনলি হাৰলটছ আৰু বেগাৰ্ছবিলাকৰ কাৰণে। ইট ৱাজ নট মেণ্ট ফৰ জেণ্টেল ফক্স, এইটো মানে সভ্য মানুহৰ কাৰণে নহয়, এনেকৈ ভাবিছিল। ইম্পৰ্টেণ্ট হয়, এই 3 নম্বৰ কুৱেশ্যনটোও ইম্পৰ্টেণ্ট হয়। মেনশ্যন 3 ways in which the author's grandmother spent her days after he grew up। মানে কি কুৱেশ্যন সুধিছে যে 3টা ৰাস্তা দেখুওৱা, আইতাকে কি কৰি আছিল, 3টা কাম কি কৰি আছিল যেতিয়া মানে এই নাতিয়েকে ডাঙৰ হ'ল, স্কুলত নিজৰ মাজত বিজি হৈ গ'ল, স্কুলত বিজি হৈ গ'ল, তেতিয়া আইতাক অকলশৰীয়া হৈ গ'ল, তেতিয়া আইতাকে কি কৰি নিজকে বিজি ৰাখিছিল, বহুত বেছি ইম্পৰ্টেণ্ট হয়। দ্য গ্ৰেণ্ড মাদাৰ স্পেণ্ড মষ্ট অফ হাৰ টাইম স্পিনিং দ্য হুইল, মানে হুইল চেয়াৰ ঘূৰি থাকে যে, এই চেয়াৰত বহি মানে এনজয় কৰি আছিল, ভিউ চাই আছিল।
দে স্পেণ্ড মষ্ট অফ হাৰ টাইম মানে বেছিভাগ সময় এই স্পিনিং হুইলতে বহি আছিল, চকাত বহি আছিল। শ্বি ৰিচাইডেড প্ৰেয়াৰ্ছ আৰু প্ৰেয়াৰ মানে কৈ আছিল। ৰিড দ্য স্ক্ৰিপচাৰ্ছ পঢ়ি আছিল। টল্ড দ্য বিটছ অফ এ ৰজেৰী, এই যে হাতত যে ৰজেৰী থাকে এইবিলাক যে প্ৰে কৰি থাকে, কাউণ্ট কৰি থাকে মুছলিমবিলাক, তচবি, ঠিক তেনেকৈ মানে কি কৰি আছিল, মানে ৰিচাইট কৰি আছিল। তাৰপিছত আৰু এটা কাম কি কৰি আছিল, এই দুটা হ'ল, তিনিটা কাম। ইন দ্য আফটাৰনুন, আৰু আফটাৰনুন কি কৰিছিল, শ্বি ফেড দ্য স্পেৰছ ইন দ্য বাৰান্দাত পাৰ চৰাইবিলাকক খুৱাইছিল, খানা দিছিল, খাদ্য দিছিল আফটাৰনুন। ইম্পৰ্টেণ্ট হয় কুৱেশ্যনটো। 4 নম্বৰটো কি কৈছে, দ্য ৱৰ্ড ৱে ইন হুইচ দ্য অথাৰ্ছ গ্ৰেণ্ড মাদাৰ বিহেভ জাষ্ট বিফৰ শ্বি ডাইড, মানে মৃত্যুৰ আগতে আইতাকে অলপ অকৱাৰ্ড টাইপৰ বিহেভ কৰিছিল, অলপ বেলেগ ধৰণৰ বিহেভ কৰিছিল। কেনেকুৱা বিহেভ কৰিছিল, মানে একেবাৰে মৃত্যুৰ আগমুহূৰ্তত। হুৱেন দ্য অথাৰ্ছ গ্ৰেণ্ড মাদাৰ হেড এ ফিভাৰ, আইতাকৰ কি হৈছিল, ফিভাৰ হৈছিল, জ্বৰ হৈছিল। শ্বি ছেইড ডেট হাৰ্ট ডেট ৱাজ এপ্ৰচিং, আৰু আইতাকে কৈছিল যে মোৰ মৃত্যু আহি পাইছে, এতিয়া মোৰ মৃত্যু হ'ব, এনেকৈ কৈছিল। ডিছপাইটছ এভৰি ওৱানছ প্ৰটেষ্ট শ্বি কেপ্ট ছেইং ডেট শ্বি ৱাজ ইল, সকলোৱে মানে কি কৰিছিল, বাধা কৰিছিল, তথাপিও তাই কৈছিল যে তাইৰ এই বেমাৰটো হৈছে কিহৰ কাৰণে, তাই আগৰ দিনা যে প্ৰেয়াৰ মিছ কৰিছিল, নাতিয়েক অহাতে পূৰা গান গাইছিল, ডান্স কৰিছিল, সেই যে প্ৰেয়াৰ মিছ কৰিছিল, সেই প্ৰেয়াৰ মিছ কৰাৰ কাৰণে মানে ভগৱানে তেওঁক চাজা দিছে, সেইকাৰণে জ্বৰ হৈছে। বিকজ শ্বি হেড মিছড হাৰ প্ৰেয়াৰ্ছ দ্য প্ৰিভিয়াছ ইভিনিং, আগৰ দিন সন্ধিয়া। শ্বি জাষ্ট ৱান্টেড টু প্ৰে উইথাউট ৱেষ্টিং এ মমেণ্ট, আৰু কৈছে যে মানে আইতাকৰ হাতত টাইম নাই, প্ৰে কৰিব লাগিব, টাইম ৱেষ্ট কৰিব নোৱাৰে। শ্বি লে পিচফুলি ইন বেডত শান্তিপূৰ্ণভাৱে শুই আছিল আৰু ষ্টাৰ্টেড প্ৰেয়িং, আৰু প্ৰে কৰি আছিল। টেলিং হাৰ বিটছ, আৰু এই ৰজেৰী দি বিটছবিলাক মানে তচবিৰ নিচিনাকৈ মানে কৈ আছিল। মমেণ্টছ আফটাৰ দ্য ৰজেৰী ফেৰ ফ্ৰম হাৰ হেণ্ড, আৰু তাৰপিছতে কি হ'ল, এই ৰজেৰীটো নিজৰ হাতৰ পৰা পৰি গ'ল। এণ্ড হাৰ লিপছ ষ্টপড মুভিং, আৰু প্ৰে কৰাও বন্ধ হৈ গ'ল, লিপছবিলাক বন্ধ হৈ গ'ল। পিচ ৰেষ্টেড অন হাৰ ফেচ শ্বি হেড ডাইড, আৰু মৃত্যু হৈ গ'ল। তাৰপিছত 5 নম্বৰ, দ্য ৱে ইন হুইচ দ্য স্পেৰছ এক্সপ্ৰেছ দেয়াৰ চৰ' হুৱেন দ্য অথাৰ্ছ গ্ৰেণ্ড মাদাৰ ডাইড, কি কৈছে, এই স্পেৰছবিলাকে, পাৰ চৰাইবিলাকে কেনেকৈ মানে নিজৰ দুখটো শ্ব' কৰিছিল যেতিয়া আইতাকৰ মৃত্যু হৈছিল। কেনেকৈ শ্ব' কৰিছিল, যে কেনেকৈ মানে দুখ কৰিছে বুলি আমি গম পালোঁ, যে গ্ৰেণ্ড মাদাৰ, এইটো সৰু এনচাৰটো পিছপিনে মানে প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যনত মই ইয়াতকৈ সৰু এটা এনচাৰ দিছোঁ, তোমালোকে চাবা, যদি ডাঙৰকৈ মুখস্থ কৰিব লাগে এইটো পঢ়িবা, আৰু সৰুকৈ লাগিলে সেইটো পঢ়িবা। দ্য গ্ৰেণ্ড মাদাৰ্ছ কৰ্পছ, মানে মৃত্যু শৰীৰটো, ৱাজ বিং লেইড অন দ্য গ্ৰাউণ্ড এণ্ড কভাৰ্ড উইথ এ ৰেড শ্বাৰ্ট, কি হৈ আছিল, গ্ৰাউণ্ডত মানে মাটিত মানে থৈ দিয়া আছিল, আৰু ৰেড কালাৰ শ্বাৰ্ট দি কভাৰ কৰি থোৱা আছিল। ইট টাৰ্ণ টু দ্য ইভিনিং হুৱেন শ্বি ৱাজ টেকেন ফৰ ক্ৰিমেশ্যন, মানে ক্ৰিমেশ্যনৰ কাৰণে শেষ, মানে যেতিয়া শেষ কাম কৰিব, সেই শেষ কাম কৰাৰ কাৰণে যেতিয়া লৈ যাব কৰিব, সেই টাইমটো কি হৈছিল, ইভিনিং টাইম, আৰু সেই ইভিনিং টাইমটো কি আছিল, বাৰ্ডছবিলাকক মানে খাবলৈ দিয়া সময়, আইতাকে সেইটো সময়ত খাবলৈ দিছিল। এট ডেট টাইম দ্য ইউজুৱেল টাইম ফৰ দ্য বাৰ্ডছ, সেইটো বাৰ্ডছৰ কাৰণে ইউজুৱেল টাইম আছে। দ্য স্পেৰছ কেম দেয়াৰ বাট ৱেৰ এক্সট্ৰিমলি কোৱাইট, কিন্তু আজি পাৰ চৰাইবিলাক আহিছে একেবাৰে শান্ত, এটা মুখেৰে শব্দ কৰা নাই। পেচেঞ্চ, দে ডিড নট মেক এনি চাউণ্ড অফ চাৰ্পিং, এনে বাৰ্ডে কি কৈ থাকে, পূৰা মানে শব্দ কৰি থাকে ন, কেচ কেচ কৰি থাকে, কিন্তু আজি একেবাৰে শান্ত। দে ৱেৰ গিভেন পিচেছ অফ ব্ৰেড, তেওঁলোকক মানে খাবলৈ ব্ৰেড দিয়া হৈছে, কিন্তু দে ডিড নট ইভেন লুক এট দেম, কিন্তু তেওঁলোকে সেই ব্ৰেডৰ প্ৰতি ইভেন দেখাও নাই। আফটাৰ দেয়াৰ অল্ড ফ্ৰেণ্ড ৱাজ টেকেন ৱে, তেওঁলোকৰ ফ্ৰেণ্ড মানে আইতাক গুচি গ'ল। দে টু চাইলেণ্টলি ফ্লিউ ৱে, যেতিয়া আইতাকক মানে শেষ কাৰ্য কৰিবলৈ লৈ যোৱা হ'ল, তেওঁলোকেও মানে একেবাৰে শান্ত মনেৰে উৰি গ'ল। দে ৱেৰ গ্ৰিফড ইমেন্সলি, আৰু তেওঁলোকে একেবাৰে মানে দুখ পাইছে। টকিং এবাউট দ্য টেক্সট, 1 নম্বৰ কুৱেশ্যনটো কি কৈছে, দ্য অথাৰ্ছ গ্ৰেণ্ড মাদাৰ ৱাজ এ ৰিলিজিয়াছ পাৰ্চন
হোৱাট আৰ দ্য ডিফাৰেণ্ট ৱেজ ইন হুইচ উই কেম টু ন' আইতাক যে ৰিলিজিয়াছ পাৰ্চন আছিল, কেনেকৈ আমি এই চেপ্টাৰটোৰ পৰা এই মানে পৰ্ট্ৰেইট অফ এ লেডিৰ পৰা গম পাওঁ যে আইতাক এজন ৰিলিজিয়াছ আছিল, সেইখিনি লিখিব কৈছে। ভালেকেইটা কি আছে মানে লাইন আছে য'ৰ পৰা আমি গম পাওঁ যে আইতাক ৰিলিজিয়াছ আছিল। দ্য অথৰছ গ্ৰেণ্ড মাদাৰ ৱাজ এ ডিপলি ৰিলিজিয়াছ ওমেন। শ্বি স্পেণ্ড মষ্ট অফ হাৰ টাইম প্ৰেয়িং। বেছিভাগ সময় প্ৰে কৰি ৰিডিং স্ক্ৰিপচাৰ্ছ পঢ়ি টাইম কটাইছিল। শ্বি ৱাজ অলছ' এংগেজড ইন টেলিং দ্য বিটছ অফ এ ৰজেৰী। এনি টাইম ৰজেৰী মানে হাতত আছিল, এইটো কাউণ্ট কৰি আছিল। শ্বি উইচ ডেট দ্য য়ং জেনেৰেশ্যন শ্বুড বি টট টু ৰিলিজিয়াছ। আৰু তেওঁ আশা কৰিছিল যে য়ং জেনেৰেশ্যনবিলাককো যাতে ৰিলিজিয়াছ বস্তু শিকোৱা হয়। শ্বি দেয়াৰ ফৰ ৰিচাইটেড দ্য প্ৰেয়াৰ্ছ নিয়াৰ হিম। সেইকাৰণে নাতিয়েকৰ মানে কাষত এই কি ৰিচাইট কৰি আছিল, এইবিলাক কৈ আছিল। হোৱেন দ্য অথৰ ৱাজ এ স্মল চাইল্ড। যেতিয়া মানে নাতিয়েক একেবাৰে সৰু আছিল, সেই নাতিয়েকৰ কাষত এইবিলাক বস্তু কৈ আছিল, ৰিচাইট কৰি আছিল। শ্বি ফেল্ট ডিছকাষ্টেড টু ন' ডেট দেয়াৰ ৱেৰ ন' টিচিং এবাউট গড এণ্ড স্ক্ৰিপচাৰ্ছ ইন দ্য নিউ স্কুল অফ দ্য গ্ৰেণ্ডছন। আৰু আইতাকে একেবাৰে মানে বেয়া ফিল কৰিছিল যেতিয়া গম পাইছিল যে নতুন চিটি স্কুলত মানে এই ল'ৰা ছোৱালীবিলাকক কি শিকোৱা নাই, গ্ৰেণ্ডছনক কি শিকোৱা নাই, গড আৰু স্ক্ৰিপচাৰ্ছৰ বিষয়ে একো লেচন নাই, একো শিকোৱা নাই। বহুত খং উঠিছিল। ইভেন হোৱেন শ্বি ফেল ইল, শ্বি ষ্ট্ৰংলি ফেল ডেট ইট ৱাজ দ্য ৰিজাল্ট অফ হাৰ অমিশ্যন অফ প্ৰেয়াৰ এণ্ড আফটাৰ ডেট শ্বি ষ্টাৰ্টেড ৰিচাইটিং প্ৰেয়াৰ এণ্ড টেলিং দ্য বিটছ। আৰু যেতিয়া বেমাৰ হৈছিল তেতিয়া কি ভাবিছিল যে এই বেমাৰটো কিহৰ কাৰণে হৈছে, আগৰ দিন যে প্ৰেয়াৰ কৰাৰ কাৰণে অমিশ্যন কৰিছিল, প্ৰেয়াৰ কৰা নাছিল, সেইকাৰণে কি হৈছে, বেমাৰ হৈছে। আৰু লগালগ কি কৰিব ধৰিছে, প্ৰেয়াৰ মানে ৰিচাইট কৰিব ধৰিছে আৰু বিটছবিলাক কৈ আছে উইথাউট ডিলে, একেবাৰে সময় নষ্ট নকৰাকৈ। দাছ শ্বি ডাইড প্ৰেয়িং টু গড। আৰু সেইখিনি সময়তে প্ৰে কৰি থকা অৱস্থাতেই কি হ'ল, মৃত্যু হ'ল। দিছ প্ৰুভছ ডেট শ্বি ৱাজ ট্ৰুলি ডিভটেড। আৰু এইটোৱে কি প্ৰমাণ কৰে যে আইতাক বহুত বেছি ৰিলিজিয়াছ আছিল। কুৱেশ্যনটো বহুত বেছি ইম্পৰ্টেণ্ট হয়, এইটো 3বাৰ নহয় আৰু বেছি আহিছে, মই চনকেইটা লিখিব মানে পৰা নাই, এইটো বহুত 5-6 বাৰ মান আহিছে, এইটো বহুত বেছি ইম্পৰ্টেণ্ট হয়। ডিছক্ৰাইব দ্য চেঞ্জিং ৰিলেশ্যনশ্বিপ বিটুইন দ্য অথৰ ইন হিজ গ্ৰেণ্ড মাদাৰ। চেঞ্জিং মানে লাহে লাহে যে ৰিলেশ্যনশ্বিপটো চেঞ্জ হৈ গ'ল, এই চেঞ্জিং ৰিলেশ্যনশ্বিপটো লিখিব দিছে। ডিড দেয়াৰ ফিলিংছ ফৰ ইচ আদাৰ চেঞ্জ। আৰু তেওঁলোকৰ এজনে আনজনৰ কাৰণে ফিলিংছ যিটো মৰম ভাল পোৱা আছিল, এইটো চেঞ্জ হৈছে নেকি, এইটোতো চেঞ্জ হোৱা নাই, এইটোৱে সুধিছে। ছাৰ ইন দ্য ভিলেজ দ্য গ্ৰেণ্ড মাদাৰ ৱাজ দ্য অথৰছ কনষ্টেণ্ট ফ্ৰেণ্ড। ভিলেজত কি আছিল, গ্ৰেণ্ড মাদাৰ অথৰৰ একেবাৰে কনষ্টেণ্ট মানে এনি টাইম একেলগত থকা ফ্ৰেণ্ড আছিল। শ্বি ইউজ টু ৱেক হিম আপ, গেট ৰেডি ফৰ স্কুল। শ্বি একম্পেনিড হিম টু হিজ স্কুল এণ্ড ব্ৰট হিম বেক এলং উইথ হাৰ। আৰু স্কুললৈ লৈ গৈছিল, ৱেইট কৰি আছিল আৰু আহাৰ টাইমতো লগত লৈ আহিছিল। বিচাইডছ টেকিং কেয়াৰ অফ হিম, শ্বি হেল্প হিম উইথ হিজ ষ্টাডিজ। আৰু পঢ়োৱাটো সহায় কৰিছিল। বাট ইন দ্য চিটি হি ৱেণ্ট টু ইংলিছ স্কুল, গ্ৰেজুৱেলি হিজ টপিকছ অফ কনভাৰ্চেশ্যন গ্ৰিউ ডিফিকাল্ট। আৰু চিটি স্কুলত যেতিয়া গ'ল তেতিয়া ইংলিছ স্কুলত গ'ল আৰু আইতাকে বুজি নাপায়, আৰু টপিকবিলাকো এতিয়া কি হৈ গ'ল, মানে ডিফিকাল্ট হৈ গ'ল। এতিয়া নাতিয়েকে আইতাকৰ লগত মানে অলপ ডিফিকাল্ট শব্দত কথা পাতে, ছাবজেক্টবিলাক ডিফিকাল্ট হৈ গ'ল। এতিয়া গতিৰ বিষয়ে, মশ্যনৰ বিষয়ে, ছায়েন্সৰ বিষয়ে কথা পাতে, যিবিলাক আইতাকে বুজি নাপায়। হি বিগেন টকিং এবাউট দ্য ল' অফ গ্ৰেভিটি। ল' অফ গ্ৰেভিটিৰ বিষয়ে কথা পাতে। আৰ্কিমেডছ এণ্ড দ্য ৰাউণ্ড শ্বেপ অফ দ্য আৰ্থ। পৃথিৱীখন কিয় ঘূৰণীয়া, লৰ গ্ৰেভিটিৰ বিষয়ে মানে বলৰ শক্তি, এইবিলাকৰ বিষয়ে কথা পাতে। চ' শ্বি কুড নট লংগাৰ হেল্প হিম ইন হিজ ষ্টাডিজ, ফেল্ট ছেড। আৰু আইতাকে এতিয়া হেল্প কৰিব নোৱাৰে আৰু এইকাৰণে দুখিত ফিল কৰে। শ্বি ফেল্ট আনহেপি এবাউট দ্য এবচেঞ্চ অফ ৰিলিজিয়াছ টিচিং ইন ডেট স্কুল। আৰু ৰিলিজিয়াছ শিক্ষা নিদিয়ে, সেইটোৰ কাৰণে আনহেপি ফিল কৰিছিল। মষ্ট আনপ্লিজেণ্ট ফৰ হাৰ ৱাজ দ্য মিউজিক লেচন হুইচ শ্বি হেটেড। আৰু মিউজিক লেচন স্কুলত দিয়ে, সেইটো যিটো বস্তু মানে আইতাকে হেট কৰে, সেইটো আজিকালি শিকায়। শ্বি অলমষ্ট ষ্টপ টকিং টু হিম। আইতাকে একেবাৰে কথা পাতা বন্ধ কৰি দিলে, অলমষ্ট মানে নিজৰ নাতিয়েকৰ লগত। এইটোৱে মানে চেঞ্জিং ৰিলেশ্যনশ্বিপটো। তাৰপিছত ডিড দেয়াৰ ফিলিং ফৰ ইচ আদাৰ চেঞ্জ। তোমালোকে লিখিবা যে ন' দেয়াৰ ফিলিংছ ফৰ ইচ আদাৰ ডিড নট চেঞ্জ বাট দ্য চাৰ্কামষ্টেঞ্চেছ হেজ চেঞ্জড, এনেকৈ লিখিবা। তাৰপিছত 3 নম্বৰ, উড ইউ এগ্ৰি ডেট দ্য অথৰছ গ্ৰেণ্ড মাদাৰ ৱাজ এ পাৰ্চন ষ্ট্ৰং ইন কেৰেক্টাৰ? ইফ য়েছ, গিভ ইনষ্টেন্স ডেট শ্ব'জ দিছ।
আইতাক বহুত বেছি ষ্ট্ৰং আছিল নেকি, মানে নিজৰ কেৰেক্টাৰত বহুত বেছি ষ্ট্ৰং শক্তিশালী আছিল নেকি? আছিল, কাৰণ আইতাকে সকলোবিলাক কাম নিজে কৰিছিল, প্ৰে কৰিছিল। Yes, the grandmother was a strong character. First, she was physically strong in spite of her old age. মানে বয়স হোৱা সত্ত্বেও physically strong আছিল. Second, she never sat idle. She spun the wheel, recited prayers, fed the birds, and maybe did other things for her own. নিজৰ কামখিনি কৰিছিল, কেতিয়াও মানে স্থিৰ হৈ বহি নাছিল। স্পান হুইল চেয়াৰটো ঘূৰি ঘূৰি ফুৰি আছিল, প্ৰেয়াৰ কৰি আছিল, চৰাইবিলাকক খাবলৈ দিছিল। ইন দ্য ভিলেজ শ্বি ডিড এভৰিথিং ফৰ দ্য অথৰ। ভিলেজত আইতাকে নিজৰ নাতিয়েকৰ কাৰণে সকলোবিলাক কাম কৰিছিল। শ্বি ৱাজ মেণ্টেলি ষ্ট্ৰং, শ্বি নেভাৰ শ্ব'ড টু মাছ ইম'শ্যন অৰ উইকনেছ। কেতিয়াও মানে নিজে যে খং উঠিছিল, বেয়া পাইছিল, এইবিলাক শ্ব' কৰা নাছিল, মানে মেণ্টেলিও ষ্ট্ৰং আছিল। ফৰ দিছ ৱাজ ফেইথ ইন গড। ভগৱানৰ ওপৰত পূৰা বিশ্বাস আছিল। শ্বি ৱাজ এবল টু হ'ল্ড বেক হাৰ ছেডনেছ ৱেন দ্য অথৰ ৱাজ গয়িং টু এব্ৰড। যেতিয়া নিজৰ নাতিয়েক এব্ৰড বেলেগ দেশলৈ গৈছিল, তেতিয়াও মানে নিজৰ ছেডনেছটো দেখুওৱা নাছিল। ইভেন ৰিচিভড হিম এট দ্য ৰেলৱে ষ্টেচন আফটাৰ 5 years। আৰু 5 বছৰ পিছত কি কৰিছিল, নাতিয়েকক মানে আনিব গৈছিল, ৰিচিভ কৰিব গৈছিল, ইমান মানে এজ হোৱা সত্ত্বেও। শ্বি ৱাজ ডিউটি বাউণ্ড, নেভাৰ মিছড হাৰ ৰেগুলাৰ এক্টিভিটিজ অফ লাইফ। আৰু মানে নিজৰ ডিউটিখিনি পালন কৰিছিল, কেতিয়াও একো বস্তু প্ৰেয়াৰ এইবিলাক মিছ কৰা নাছিল। শ্বি পাছড অন দিছ এনথুচিয়াজিম এণ্ড zeal to others also. Finally, we got to know from evening prior to her death that she could enjoy so well. এইটো তাৰপিছত এইটো বস্তু ইম্পৰ্টেণ্ট হয় কুৱেশ্যনটো, যে হেভ ইউ নন চামৱান লাইক অথৰ্ছ গ্ৰেণ্ডমাদাৰ। তুমি অথৰৰ গ্ৰেণ্ডমাদাৰৰ নিচিনা কাৰোবাক জানা নেকি? আৰু ঠিক তেনেকুৱা ধৰণৰ ছেইম ফিল কৰা নেকি চেন্স অফ লছ উইথ ৰিগাৰ্ড টু চামৱান হুম ইউ হেভ লাভড এণ্ড মষ্ট। আৰু তুমি মানে কাৰোবাৰ মানে মৃত্যুত ছেইম লছ, ছেইম মানে দুখ কমিটো ফিল কৰা নেকি কাৰোবাক ভাল পোৱা বা লষ্ট কৰাৰ পিছত? এইটো সুধিছে, মানে ছেইম আইতাকৰ নিচিনা তোমাৰো কোনোবা আছে নেকি? এইটো নিজৰ এনচাৰ হয়, তোমালোকৰ হয়তো দেউতাক থাকিব পাৰে, নিজৰ আইতাক, ককা, যি হয় লিখিবা। এইটো মই মানে নিজৰ মতে লিখি দিছোঁ, তোমালোকে এইটো এনচাৰটো একচুৱেলি নিজে কৰিব লাগে। ইয়াতে দিছে যে মাই পেটাৰ্নেল গ্ৰেণ্ড পেৰেণ্টছ হেড ডাইড বিফৰ মাই বাৰ্থ। মানে নিজৰ ককাক আইতাক ঢুকাইছে, কি ৰিলেশ্যনটো কেনেকুৱা আছিল, এইটো মই মানে নিজৰ মতে লিখি দিছোঁ, তোমালোকে এইটো একচুৱেলি নিজে লিখিব লাগে। তাৰপিছত এতিয়া আমি প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যনখিনি আলোচনা কৰোঁ, ইম্পৰ্টেণ্টখিনি। এইটো বহুত বেছি ইম্পৰ্টেণ্ট হয় ফাৰ্ষ্ট কুৱেশ্যনটো, আৰু এই দুটা কুৱেশ্যনৰে এনচাৰ এটাই হয়। হাউ ডাজ খুশৱন্ত সিং ডিছক্ৰাইব হিজ গ্ৰেণ্ডমাদাৰ ইন দ্য পৰ্ট্ৰেইট অফ এ লেডি? গিভ এ ডিছক্ৰিপশ্যন অফ দ্য অথৰ্ছ গ্ৰেণ্ডমাদাৰ আফটাৰ ইয়ৰ ৰিডিং অফ দ্য পৰ্ট্ৰেইট অফ এ লেডি। এই কুৱেশ্যনটো আহিব পাৰে এইবাৰ। কি হৈছে যে খুশৱন্ত সিঙে কেনেদৰে মানে গ্ৰেণ্ডমাকক ডিছক্ৰাইব কৰিছে, গ্ৰেণ্ডমাকক বৰ্ণনা কৰিছে পৰ্ট্ৰেইট অফ এ লেডি। যিকোনো এনেকুৱা ধৰণৰ কুৱেশ্যন আহিলে যে গ্ৰেণ্ডমাদাৰক কেনেদৰে বৰ্ণনা কৰিছে, তোমালোকে এই এনচাৰটো লিখি দিলেই হ'ব। এইটো মই পঢ়ি নুশুনাওঁ, বাৰে বাৰে ছেইম বস্তুৱে হৈ যাব। কেনেকৈ মানে কি কৰিছিল, ফাৰ্ষ্ট মই চামাৰিতে বুজাই দিছোঁ, তোমালোকে এইটো মানে পজ কৰি লিখি ল'বা, মুখস্থ কৰিবা, ছেইম বস্তুৱে হয়, বাৰে বাৰে বুজাই দিলোঁ মই। 2 নম্বৰ কি কৈছে, গিভ দ্য অথৰ্ছ ভিউজ এবাউট দ্য গ্ৰেণ্ড মাদাৰ্ছ এপ্ৰিহেনশ্যন ফৰ মিউজিক। মানে গ্ৰেণ্ড মাদাৰৰ মিউজিকক যেনেকৈ বেয়া পাইছিল, সেই ভিউটো লিখিব কৈছে। গ্ৰেণ্ড মাকে কেনেকৈ মিউজিক বেয়া পাইছিল। ৱেন ওৱান ডে শ্বি লাৰ্ণ ফ্ৰম দ্য অথৰ ডেট দেয়াৰ ৱেৰ মিউজিক লেচনছ ইন দ্য নিউ স্কুল ইন দ্য চিটি গট ফ্ৰাষ্ট্ৰেটেড এণ্ড টেন্স বিকজ হাৰ ন'শ্যনছ এবাউট মিউজিক ৱেৰ নট প্লিজেণ্ট। যেতিয়া গম পাইছিল যে এই নাতিয়েকৰ স্কুলত মানে মিউজিক লেচন আছে, তেতিয়া আইতাকে বহুত ফ্ৰাষ্ট্ৰেট ফিল কৰিছিল আৰু টেনশ্যনত আছিল, কাৰণ মিউজিক আইতাকে বহুত বেছি বেয়া পায়। শ্বি বিলিভ মিউজিক টু বি দ্য বিজনেছ অফ বেগাৰ্ছ এণ্ড পুৱাৰ পিপল। মিউজিকটো পুৱাৰ পিপলৰ কাৰণে এইটো বিজনেছ হয়। 4 নম্বৰটো বহুত বেছি ইম্পৰ্টেণ্ট হয়। এইটো স্পেৰছবিলাকে কেনেকৈ ৰিয়েক্ট কৰিছিল আইতাকৰ ডেথ হোৱাতে, এইটো মই তাতে বুজাইছোঁ। এইটো শ্বৰ্টকৈ আছে এনচাৰটো, তোমালোকে এইটো লিখিলে এইটোও লিখিব পাৰে, এইটো একেবাৰে শ্বৰ্টকৈ দিছোঁ, কিন্তু এই কুৱেশ্যনটো মুখস্থ কৰিব লাগিব। কিমান বাৰ আহিছে চোৱা। তাৰপিছত হোৱাট ইজ দ্য ডিফাৰেঞ্চ বিটুইন ভিলেজ স্কুল এডুকেশ্যন এণ্ড আৰ্বান স্কুল এডুকেশ্যন এজ ব্ৰট আউট ইন দ্য লেচন দ্য পৰ্ট্ৰেইট অফ এ লেডি। ইয়াতে ভিলেজ স্কুল
এডুকেশ্যন আৰু আৰবান চহৰৰ স্কুলৰ এডুকেশ্যনৰ মাজত যি পাৰ্থক্য আছে এইটো সুধিছে আৰু এইটো পৰ্ট্ৰেইট অফ এ লেডিত কেনেদৰে বৰ্ণনা কৰিছে এইটো সুধিছে ইন দ্য ভিলেজ স্কুল দ্য প্ৰিষ্ট টট দ্য এলফাবেট এণ্ড দ্য মৰ্ণিং প্ৰেয়াৰ ভিলেজ স্কুলত এলফাবেট শিকাইছিল আৰু মৰ্ণিং প্ৰেয়াৰ আছিল দেয়াৰ ৱেৰ লেচনছ অন স্ক্ৰিপচাৰ্ছ এণ্ড প্ৰেয়াৰ্ছ ৱেৰ ৰিচাইটেড ইন দ্য কৰাছ নিয়াৰ দ্য টেম্পল তাতে কি আছিল স্ক্ৰিপচাৰ্ছৰ ওপৰত লেচন আছিল আৰু প্ৰেয়াৰ্ছ ৰিচাইট কৰা হৈছিল ইন দ্য কৰাছ মানে কৰাছ গোৱা হৈছিল টেম্পলত বাট ইন দ্য আৰবান স্কুল দেয়াৰ ৱেৰ লেচনছ ইন চায়েন্স মেথছ দেয়াৰ ৱেৰ ন লেচন এবাউট গড এণ্ড দ্য স্ক্ৰিপচাৰ মোৰ এবাৰ দ্য মিউজিক লেচনছ ৱেৰ অলছ' ইম্পাৰ্টেড ইন আৰবান স্কুল মিউজিক লেচনো আছিল তাৰপিছত ডিছক্ৰাইব দ্য চেঞ্জিং ৰিলেশ্যনশ্বিপ এইটো মই আগতে বৰ্ণনা কৰিছোঁ এই কুৱেশ্যনটো বহুত বেছি ইম্পৰ্টেণ্ট হয় কাৰণে মই বাৰে বাৰে দিছোঁ তোমালোকে 2 নম্বৰ মানে টকিং এবাউট দ্য টেক্সট ছেকেণ্ড 2 নম্বৰ কুৱেশ্যনটো তোমালোকে চাই ল'বা আছে দিয়া তাৰপিছত ডিছক্ৰাইব দ্য চাইল্ডহুড ডেজ স্পেণ্ড ইন দ্য ভিলেজ বাই দ্য অথৰ উইথ হিজ গ্ৰেণ্ড মাদাৰ ভিলেজত কেনেদৰে দিন কটাইছিল এই খুশৱান্ত সিঙে গ্ৰেণ্ড মাকৰ লগত সেইটো সুধিছে কেনেকৈ কটাইছিল In a village, at the village school, she was taught scriptures and prayer. The grandmother was the author's constant friend. She was to same বস্তুই বাৰে বাৰে কৈছে তাৰপিছত while coming back from school he used to feed the chapatis to the street dog that the grandmother carried for them আৰু স্কুলৰ পৰা ঘূৰি অহাৰ সময়ত ৰাস্তাত কি কৰিছিল ষ্ট্ৰীট ডগ বিলাকক চাপাতি মানে ৰুটি খাবলৈ দিছিল যিবিলাক নিজে খোৱাৰ কাৰণে লৈ গৈছিল besides taking every care for her she helped him with studies আৰু সকলোবিলাক সহায় কৰাৰ পিছতো আইতাকে কি কৰিছিল পঢ়া শুনাত সহায় কৰিছিল এইটো ইম্পৰ্টেণ্ট হয় গিভ 2 এক্সাম্পলছ অফ অথৰ্ছ গ্ৰেণ্ডমাদাৰ লাভ ফৰ এনিমেলছ আৰু বেলেগ ধৰণে আহিব পাৰে যে গ্ৰেণ্ডমাকৰ লাভ ফৰ এনিমেলছ কেনেকুৱা ধৰণৰ আছিল লিখা তেতিয়াহ'লে এই এনচাৰটো লিখিবা 2 এক্সাম্পলছ অফ দ্য অথৰ্ছ গ্ৰেণ্ডমাদাৰ লাভ ফৰ এনিমেলছ আমি দুটা বস্তুৰ পৰা গম পাওঁ কাৰণ শ্বি ইউজ টু গিভ চাপাতিছ টু ষ্ট্ৰেট ডগছ She used to give chapatis to street dog মানে ৰুটি দিছিল ষ্ট্ৰীট ডগ বিলাকক She used to feed the sparrows and never drove them away আৰু sparrows বিলাকক খাবলৈ দিছিল এই দুটা বস্তুৰ পৰা গম পাওঁ যে এনিমেলৰ প্ৰতি আইতাকে খুব মৰম আছিল তাৰপিছত 11 নম্বৰ why have the sparrows refused to eat the crumbs of the bread on the death of the author's grandmother এই sparrows বিলাকে যে ব্ৰেড খাবলৈ দিছিল কিয় খোৱা নাছিল কাৰণ দুখ হৈ আছিল তেওঁলোকে সেই দুখটো শ্ব' কৰিছিল সেই কাৰণে খোৱা নাছিল তোমালোকে এনসাৰটো পঢ়ি ল'বা তাৰপিছত এইটো কোৱেশ্চন ইম্পৰ্টেণ্ট হয় ডিছক্ৰাইব দ্য গ্ৰেণ্ডমাদাৰ্ছ ৰুটিন এট দ্য ভিলেজ স্কুল যেতিয়া ভিলেজ স্কুলত আছিল গ্ৰেণ্ডমাদাৰে কেনেকুৱা ধৰণৰ ৰুটিন ফ'ল' কৰিছিল ইনভলভ টিচিং চিলড্ৰেন টু ৰিড এণ্ড ৰাইট গ্ৰেণ্ডমাদাৰ ৰুটিন ভিলেজ স্কুল ইনভলভ কি আছিল ল'ৰা ছোৱালীবিলাকক কি শিকাইছিল লিখিবলৈ আৰু পঢ়িবলৈ শিকাইছিল শ্বি উড ৱাক টু দ্য স্কুল এভৰি ডে আৰু খোজকাঢ়ি স্কুল গৈছিল ডেইলি ফ'কাছ অন টিচিং দ্য বেচিক্স অফ এডুকেশ্যন উইথ লাভ এণ্ড কেয়াৰ আৰু বেচিক এডুকেশ্যনখিনি শিকাইছিল লাভ আৰু মৰমেৰে কেয়াৰ কৰি আৰু মৰমেৰে শিকাইছিল শ্বি উড অলছ' টিচ দেম ৰিলিজিয়াছ হাইমছ এণ্ড প্ৰেয়াৰ্ছ ৰিলিজিয়াছ বস্তুবিলাক প্ৰেয়াৰবিলাক শিকাইছিল ভিলেজ স্কুলত পৰ্ট্ৰেইট অফ এ য়ং লেডি এই চেপ্টাৰটোত এইখিনি আছিল এইখিনি পঢ়িলে হৈ যাব তোমালোকে ৰেড কালাৰ দিয়া কুৱেশ্যনখিনি বেছি ভালকৈ পঢ়িবা সেইখিনি পঢ়িলে তোমালোকে এক্সামত ফুল মাৰ্কছ পাই যাবা আৰু যদি মোৰ ভিডিঅ'টো ফাৰ্ষ্ট টাইম চাইছা প্লিজ ছাবস্ক্ৰাইব কৰি দিবা আৰু ষ্টে কানেক্টেড উইথ মি থেংক ইউ ছ' মাছ